খাবলৈ পাম যাওঁ যাওঁ ঘৰৰ কামকেইটা কৰি লওঁ
কাঠফুলা পাতি পিঠাকেইটা ভাজি লওঁ খাই বৈ ফৰিং দেউ পাতিতে ফুলে ৰমলাই সুভালম ফুলা পাতিলে খাই বৈ ফৰিং দেউ পাতিতে ফুলে ৰমলাই সুভালম ফুলা পাতিলে একুৰি দুকুৰি তিনি কুৰি খালে দেউলৈ মাথোন কেইটামান হেৰলে একুৰি দুকুৰি তিনি কুৰি খালে দেউলৈ মাথোন কেইটামান হেৰলে তেনেহ'লে আপোনাৰ লগত এটা কথা পাতোঁ কালিলৈ মই আমাৰ দুইৰে ভিতৰত যিয়ে দেৰিকৈ উঠিব সেই দুভাগ পিঠা খাবলৈ পাব আৰু যিয়ে সোনকালে উঠিব সেই কিন্তু মাত্ৰ এভাগহে পিঠা খাবলৈ পাব হ'ব তেনেহ'লে শুই থাক বাৰু মই আৰু শুই থাকিব নোৱাৰো দে এই বাৰীত অতবোৰ কাম কৰি আছে মই এভাগো দেই আপুনি মোতকৈ কিন্তু সোনকালে উঠিছে গতিকে আপোনাৰ এভাগ মোৰ দুভাগ হ'ব মই এভাগো দেই খাওঁ বাকীবোৰ পিঠা খাওঁ
সুধিছ কি হ'ল তাকেইতো কওক এই আমাৰ ঘৰৰ কথা কওক কি কথা এই ৰ কৈছো হে ৰ'ব নালাগে কওক কালি ঘৰত পিঠা বনাইছিল 3 কুৰি নহ'লে এখন খাই পালো এইটো কি ডাঙৰ কথা তাৰ পাছত নকৰিব নোৱাৰি 1 কুৰি পিঠা খালো একুৰি তাৰ পাছত 2 কুৰি দুকুৰি তাৰ পাছত 3 কুৰি পিঠা খাই পেলালো 3 কুৰি পঢ়ালৈ মাথোন কেইখনমানহে থাকিল হেৰো কুৰিটো পেট দেখুৱা 3 কুৰি পিঠাকৈ অকলে খালিনে এই ৰ পাছৰখিনি হ'ল বুঢ়াই পাই উঠি মাটিতে মঙল মাৰি কৈ দিলে নহয় কি হ'লে বোলে নাঙলতে মঙল এচাৰিলে দেও 3 কুৰি পিঠা খালে নাজানিলে দেও কিন্তু শুই থকা বুঢ়াই এই কথা কেনেকৈ গম পালে চিন্তা 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 ঐ শুনচোন শুনছিলো ৰমনা শুনচোন গম পালো বুঢ়া তাৰমানে খৰচাত হ'ল হৰপজান হ'ল খৰবজান আহ খৰবজান 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 আহ খৰবজান খৰবজান এংকৰি বেংকৰি ওলাল কথাকাৰি হৰিণ হৰপজান হ'ল হৰিণ হৰপজান হ'ল এ মুখে মুখে বাগৰি ওলাল কথাকাৰি হৰিণ হৰপজান হ'ল হৰিণ হৰপজান হ'ল এই কলৈ নো যাবা এই হাতলৈ বুলি আহিছো পিছে তুমি কোনফালৈ যোৱা বৰ ডাঙৰ কথা হ'ল বুজিছেনে অকলে গৰু যেনে আজি 2 দিন ধৰি বিচাৰি পোৱা নাই পিছে হেৰি নহয় আপুনি সৰব যান নহয় আপুনি মোৰ গৰুজনী বিচাৰ কৰি দিয়ক আৰু আজি আমাৰ ঘৰত বাৰীৰ পাছফালে এজনী কলি গৰু দেখিছোঁ এই তোমাৰ গৰুৱে তোমাতকৈ অকণমান সেই শকত নেকি হয় হয় এই গাঁওবোৰত তোমাতকৈ অকণমান ক'লা হয় হয় এই পাই গ'লো বুজিছা এই পাই গ'লো সেই ইয়াত নহয় নহয় এই তুমি আমাৰ ঘৰত বাৰীৰ পাছফালে যাবা তাতে তোমাৰ গৰু যাবা পিছে মোৰ হাতলৈ দেৰি মই গৈ থাকোঁ বাৰীৰ পিছফালে এংকৰি বেংকৰি ওলাল কথাকাৰি হৰিণ হৰপজান হ'ল হৰিণ হৰপজান হ'ল এ মুখে মুখে বাগৰি ওলাল কথাকাৰি হৰিণ হৰপজান হ'ল হৰিণ হৰপজান হ'ল শুনক কি হ'ল
টেকেলা আপুনি আমাৰ এখেতৰ বাবে গোলা এখন লৈ দিব নোৱাৰিলে ৰজা ঘৰলে নগলেও ৰজাই কাটিব হাৰবাৰ উলিয়াব নোৱাৰিলেও ৰজাই কাটিব মানে দিদি পঠাই সকলোবোৰ গোলা বাকী লৈ আহিব দেই ৰঙালা
মোৰ মুঠিত কি আছে কোৱা সৰবজান মহাৰাজ এক পলু লেখি